গুড মৰ্নিং বন্ধু বান্ধৱীসকল একদম শুই উঠাৰ পৰা অলপমান দেৰি হ'ল হ'লেও ভাবিলোঁ এটা ব্লগ এটা বনাওঁ আজি আমি আহিছোঁ পেহীহঁতৰ ঘৰলৈ আৰু সুন্দৰকৈ সূৰ্যটো উঠিছে ধুনীয়াকৈ আজি আৰু ৰ'দটোও ধুনীয়া বাৰু আৰু ফুলপাহ দেখিছেনে ইমান সুন্দৰ মানে মোৰ খুব ভাল লাগে এই ফুলকেইপাহ আৰু ওচৰতে বিভিন্ন ৰঙৰ আছে এইটো অলপ পাতল ৰঙৰ একদম ভাল লাগে আৰু মোৰ ফুলটো বিশেষকৈ তাৰ মাজতে আকৌ চৰাইও বাহ সাজিছে কিজানি একদম ভাল লাগিছে আৰু এই চাওকচোন বাজিছে যেন লাগিছে মোৰ মানে আৰু এই ফুলকেইটা চাওকচোন একদম মানে বলৰ নিচিনা এটা এটা ঘূৰণীয়া বলৰ নিচিনা ইমান সুন্দৰ থোপা থোপা লাগি থাকে মানে খুব ভাল লাগে এইজোপা আকৌ ডালিমৰ গছো হৈ আহিছে আপোনাৰ বৰ ভাল লাগেনে এই ফুলপাহ আৰু ভণ্টিয়ে কৈ আছে কি যে অলপমান চুলিকেইডাল দীঘল হৈছে অকণিয়ে হৈছে নেকি তাকে চাওঁ বুলি ভাবি আছে ভাবিলোঁ দে আৰু যি হয় চাওঁ অকণি থাকিব পাৰে বুলি তাইও একদম পুৰা হেৰি কৰি লৈ চাবলৈ ওলাইছে আৰু গাইছ আহকচোন অলপমান অকণিকৈ চাওঁ পাওঁ নেকি কৃষ্ণক চিন্তি মূৰটো পাতি দিছোঁ আৰু গাইছ কি হয় দেখা যাওঁ আচলতে গাইছ যোৱাকালি ৰাতিয়ে আহিলোঁ আমি ভণ্টি আৰু মই দুয়োটা থাকাকৈ পেহীহঁতৰ ঘৰত বহুদিন অহাও নাছিলোঁ আৰু এইখিনি হৈছে পেহীৰ খেতি শাকৰ খেতি গাইছ আৰু এইকেইটা হৈছে কুকুৰ দুটা যে এই দুটা এইকেইটা হৈছে অৰুণাচলৰ অলপ বেলেগ ধৰণৰ বিৰাট মৰম লাগে আকৌ অৰুণাচলৰ বুলি কওঁতে আকৌ আপোনালোকে গাইছ বেলেগেই ভাবিব আচলতে এই ইহঁতৰ মাকটো মানে আমাৰ পেহীৰ ল'ৰাটো যেতিয়া অৰুণাচলত গৈছিল কিবা ট্ৰিপত তেতিয়া মানে বাটত পাইছিল সৰু থাকোঁতে এনেকুৱা অৱস্থাতে আৰু তেতিয়া বাটতে পাই মানে লৈ আহিছিল আৰু ঘৰলৈ আৰু এতিয়া তাই মানে এতিয়া পোৱালি দিছে এইটো এতিয়া বৰ্তমান চব বুকিং মানে এনেকুৱাই আছে চবকে লাগে আমাৰ অসমত মানে পূৰা পপুলাৰ হৈ গৈছে আৰু ইহঁত ই তাৰমানে একে নেজেছ জোকাৰি পূৰা মোৰ হেৰি কৰি আছে মোৰ কথা মানি লৈছে আৰু ৰ'ব গাইছ একবাৰ মোক দেখাওঁ আৰু একদম অকণি চোৱা যিটো পৰিৱেশ মই আপোনাক দেখাইছোঁ আৰু আজিকালি প্ৰায় নোহোৱাই হৈছে আৰু হ'লেও কিবা এটা বেলেগ ধৰণৰ ফিলিং আৰু ভাল লাগিছে কিবা এটা পাইছানে কিবা নাই উখি হৈছে নে ঠাণ্ডা দিন উখি হৈয়ে যায় আৰু উপায় নাই সেইটোৱে গাইছ ভাবিছোঁ এবাৰ চুলিবিলাক ৰাখি দিওঁ কেনেকুৱা হ'ব কমেণ্টত দিয়কচোন কেনেকুৱা লাগিছে জঘন্য নে কিবা বেলেগ ধৰণৰ কি লাগে নে একদম অলপ বেছি ভাল লাগিছে এনেকুৱা এটা কমেণ্টত দিয়কচোন এইটো লুকত মানে কেনেকুৱা লাগে বেলেগ গাইছ আৰু মই আজিকালি কৰি দিব আৰম্ভ কৰিছোঁ ঠাণ্ডাৰ দিন যিহেতু পৰিব আৰম্ভ কৰিছে টুপি পিন্ধি অলপ বেয়া পাওঁ সেইটো কাৰণে ভাবিলোঁ চুলিডাল দীঘল কৰি থৈ দিছোঁ মানে বাকী বন্ধুবিলাক ক'ব আৰম্ভ কৰি দিছোঁ মই এয়া অকণি পাইছোঁ বোলে গাইছ অকণি পাইছোঁ বোলে গাইছ অকণি খাই আহিছে এইটো লিখা বোলে লিখা বাপা অকণি নাম কিমান হয় পিছে গাইছ ক'ৰ পৰা আহিল গম নাপাওঁ দেই অকণি এইবিলাক অকণি আহিল অকণি এটা দেখা পৰা নাই নেকি এইকেইটা সৰু গাইছ এইকেইটা সৰু কলা কলা দেখা পাইছেনে এইকেইটা অকণি এইকেইটা লিখা বুলি কোৱা হয় লিখা মানে অকণিৰ কণী ইমান উখি হৈছে উখি জোৰতে অকণি হৈ গৈছে উখি যোৱাটো হৈছে আৰু কেইটা হয় পা চাওঁ গাইছ হাতত লৈ আছোঁ চব কি হ'ব এই বহুত হৈছে বোলে দেই তিনিটা পালোঁ এইফালে পেহীয়ে কৈছে অকণি চাই ভিডিঅ' দিব নালাগে বোলে এইফালে মই আহিছে নে গম পোৱা নাই উপায় নাই অকণি এতিয়াতো সিহঁততো খাব লাগিল কিবা সিহঁতে মানে কিছুমান লক্ষণ পাইছে মোৰ তাত মানে চুলিডাল দীঘল বিশেষকৈ সেইটো এতিয়া লক্ষণ পাইছে আৰু সিহঁততো এইবিলাকহে বিচাৰে এতিয়া কাইটিৰে ভিতৰত সোমাইছোঁ অকণি থাকাৰ কাইটিৰে ভিতৰত সোমাই গৈছোঁ মানে উপায় নাই গাইছ চুলি দীঘলকৈ ৰাখিলে এইটোৱে প্ৰব্লেম আৰু অত্যন্ত উখি হৈছে সেইকাৰণে সেনেকুৱা হৈছে উখি হৈছে বোলে চাফা কৰিলে কি দিলে ভাল হয়নো এই ঔটেঙাৰ যি ভিতৰত থাকে সেইটো নেকি হে অঁ অলপ বিজলুৱা যি বস্তু এটা পায় হা ঔটেঙা দি ধুৱাই পেলাই পেহীয়া হৈ আছে এতিয়া যি উপায় নাই আৰু এইবিলাক দিব লাগিব আৰু
বহুত দিনৰ মূৰত আহিলোঁ যে পেহীহঁতৰ কথা আগে সেইকাৰণে অলপ স্মৃতি এটা ৰাখি দিওঁ বুলি ভাবিছোঁ আৰু চুলিও পকছি গাইছ বুঢ়াই হ'লো বুঢ়াই হ'লো গাইছ 3টা পালোঁ বৰ্তমান এই 3টা গাইছ এই 3টা ইছ কি হ'ব আকৌ ই চাই আছে আকৌ গত ই চাই আছে এই 4টা হ'ল ইয়াৰ নেক্সট প্ৰচেছটো কি হ'ব মানে এতিয়া বৰ্তমান ইয়াক কণীকেইটা কোৱা হয় লিখা তাৰপিছতো কি ক'ব হে পুজুলা আমাৰ দৰঙীয়া ভাষাত পুজুলা বুলি কয় গাইছ আৰু তাৰপিছত চেখেৰা বোলে কি নাম এই তাৰপিছত হে তাৰপিছত বোলে বিৰা বিৰাটো মেইন মানে তাৰমানে কণী আগত হৈছিল নে মুৰ্গী আগত হৈছে সেইটো হৈছে মানে এতিয়া আমি যিটো লিখা বুলি কৈ আছোঁ লিখাটোক বুলি কোৱা হয় অকণিৰ কণী নে কি তাৰপিছত আমাৰ জিংকে কি থাকে আমাৰ মানুহবিলাকৰ থাকে নহয় জন্ম অৱস্থাত পাওঁতে আমি কেঁচুৱা বুলি কওঁ তাৰপিছত কোৱা হয় শিশু অৱস্থা এটা কিবা এনেকুৱা বাল্যকাল কৈশোৰ যুৱ অৱস্থা আহিলে জিংকে আহে সেইটো আৰু গাইছ এইটো চাক সুন্দৰ পৰিৱেশ এইটো এয়া এইটো চৰাই আহিছে চৰাই বা চৰাই আছে মানে আছোঁ অকণি চাহ বাদ দিয়া আছোঁ ধন্যবাদ দেই অহাৰ কাৰণে এতিয়া অকণিকেইটা যাই নহয় জুম কৰিব পৰা কাৰণে চাব দিলোঁ অলপ অকণিকেইটা মাছ অকণিকেইটা মাৰিব দিছোঁ মাছটো কেনেকৈ মাছ চাওঁ ৰবি চাওঁ বা অকণি মাৰি আছে গাইছ সুন্দৰ বলৰ নিচিনা হেৰি আৰু সিহঁতে আহি মাতি আছে চাওক হাই চাউণ্ডটো শুনক গাইছ লাইভ কোনো আৰ্টিফিচিয়েল নহয় আহিলে ভাল হ'লে অলপ উৰি গ'লি ভাই সেইটোতো মই একো নকৰোঁ আহ একবাৰ চাবাই কৈছোঁ ৰাইজক দেখাব কৈছোঁ এইটো ধুনীয়া বঢ়িয়া দেখা পাইছি নে নাজানো দেই কি সুন্দৰ চৰাই মোৰ বিৰাট ভাল লাগে এইকেইটা বিৰাট প্ৰিয় চৰাই মোৰ চব চৰাই প্ৰিয় কিন্তু এইকেইটা চৰাই মই বেছি ভাল পাওঁ কি ধুনীয়া পৰিৱেশ সিহঁতৰ বাঁহটো ইয়াতে আছে সিহঁতে আহি আছে ধুনীয়াকৈ আমি একো নকৰোঁ জানাই আৰু দেখোন পৰিৱেশটো বেলেগটো আমাৰ ওচৰৰ ঘৰৰ ঠাইকেইটা অলপ গমেই পায় কি ধুনীয়া পৰিৱেশ আছে বাঁহখন আহে ওচৰত ওচৰত একবাৰ এই অমিতা গাছ শেৱালি ফুল ধুনীয়া সিহঁতৰ বাঁহখন হৈছে ইয়াতে আছে সেইখন বাঁহখন গাইছ অলপ ওচৰতে চাওঁ সেইখন পোৱালি আছে নেকি চাব লাগিব একবাৰ চাওঁচোন মই একো নকৰোঁ দেই সিহঁতে চাই আছে পুৰা সিহঁতে বাঁহখন দিছে এইখন গাইছ এইখন ওপৰৰ পৰা একদম ওচৰতে আছে বাঁহ আছে সিহঁতৰ এইখন হৈছে ওচৰৰ পৰা একদম সিহঁতৰ পোৱালি আছে এনে চাওঁ নেকি একবাৰ ভাঙিয়ে জানি আৰু বাঁহখন ভয় লাগে নহয় নাই সিহঁতে কোনফালে পৰা সোমাব গম নাপাব দেই গাইছ তাতটো সেইখন বাঁহখন সেইখন দেখা হৈছেনে কি বঢ়িয়া ঐ ইপিমিনি চৰাইকেইটাই ক'ৰ পৰা যে কিমান বস্তু লৈ আহিছি একো নকৰোঁ সিহঁতে ঘূৰি আছে আৰু পূৰা একদম সেয়া ৰ'দ আমি ৰ'দ পৰি আছিলোঁ ধুনীয়াকৈ এই আমাৰ সুন্দৰ পৰিৱেশ নাৰিকল গছে গাঁৱৰ পৰিৱেশ আৰু সূৰ্যৰ সোণালী কিৰণ আৰু ধুনীয়া চৰাই চিৰিকটিৰ মাত চৰাই চিৰিকটিবোৰো
কাষেৰে উৰি উৰি গৈ আছে আৰু একদম আমাৰ নমস্কাৰম ইণ্ডিয়াৰ ঘৰত আছে বৰ্তমান চেনেল ইয়াত আহি ওপৰত ৰখি আছে গাইছ এইটো ওপৰত এই তাতে আছে ভাঙি নিয়া নাই দে আমি চাইছোহে একবাৰ কি ধুনীয়া শান্তি থাকিব দিয়া হয় ভাল পালে বিয়া পাতি লোৱাৰ দৰে হৈছে আৰু গাইছ ইমানেই ভাল পাওঁ গোটেই নিজৰেই কৰি লওঁ যেন লাগে পুৰা সুখী হৈছে গাইছ সঁচাকৈ ইমান ধুনীয়া মই এইটো ফুল বিৰাট ভাল পাওঁ এইটো ফুল বুলি নহয় চব ফুলে ভাল পাওঁ ফুল চৰাই কিবা এইবিলাক ভাল পাওঁ বিৰাট আৰু এতিয়া চাওকচোন গাইছ পুৰা একদম বলহে জানো ইমান ঘূৰণে চৰাইবোৰক ভাল পাওঁ বাবে সিহঁতে যেন মোকেই মাতি আছে সেনেকুৱা অনুভৱ হৈছে মোৰ তাকে বঢ়িয়া পৰিৱেশ ভাল লাগিল পুৰা ধুনীয়া মুখত ৰ'দ চ'দ পৰি আছে এইটো ৰ'দ ল'ব লাগে গাইছ ডি ভিটামিন আৰু বেলেগকৈ নালাগে খাব সেইটোৱে একো নহয় এতিয়া ভিডিঅ'ত শুনো আমি এতিয়া তলত বহি থাকিম আমি অকণি চাই থাকিম এইটো চাওক চৰাই গাইছ নামটো মই নাজানো আপোনালোকে জানে যদি কমেণ্টত জনাবচোন দেই খিচখিচিয়া মাত বা বাহাটো সোমাই দিয়াটো ব্লেক দিয়া বুলি ভালে লাগে আকৌ নহয় সেইটো কি ধৰণৰ পাল্লা পল্লো গাপছ হ'লেও সিহঁতে গম পাইছে অলপ ওচৰ চাপি আছে আমি যে এনেই গৈ আছোঁ আচলতে ভাল নাপায় দেই গাইছে সিহঁতে ভিডিঅ' কৰাটো মোৰ হেৰিটো মই বহুত এক্সপিৰিয়েঞ্চ পাইছোঁ প্ৰকৃতিৰ বহুত বস্তুৱে মানে ভাল নাপায় ভিডিঅ' আকাৰ ৰাখি থৈ দিয়াটো সিহঁতে নিজৰ বাহত সোমাব চাই আছে ধুনীয়াকৈ আৰু মই ভাবি আছোঁ আপোনালোকক সুন্দৰকৈ দেখুৱাওঁ মানে একদম লাইভটো মানে কেনেকৈ সোমাই কেনেকৈ থাকে সেনেকুৱা ধৰণৰ এইবাৰ আছোঁ ললোৱে লাগি যায় মোৰ হাতত যদি আহি পৰিল হয় মই বাৰু দেখিছোঁ বেলেগ ঠাইতো হ'লেও চাব মন যায় আৰু ভাল পাওঁ কাৰণে কি ধুনীয়া সৃষ্টি ভগৱানহে সৰু সৰু ফুট চাইছে মানে এইকেইটা বাহিৰৰ পৰাও আহি থকা বিভিন্ন চৰাই মাতৰ কাৰণে গম পোৱা নাছিলোঁ আৰু তাতে কেইটামান পোৱালি আছে আৰু সিহঁতৰ খিচ 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 ধুনীয়া মাত একদম মনটো ভৰি যায় আৰু চাউণ্ডটো ভাল লাগে আকৌ সৰু সৰুকৈ মাতি থাকেনে পোৱালি হৈছে কিজানি ভিতৰত মানে বুজিছেনে মাক আহাৰ ল'লে গম পাইছি সিহঁতে মাত দিয়াৰ লগে লগে হেৰি কৰি আছে মানে সিহঁতে ভয় লাগি গৈছে আমি কিবা কৰিম বুলি চাবাই মন গৈছে মই এতিয়া একবাৰ ভিতৰত আছে মানে পোৱালি আছে নাই মাতছি সিহঁতে পোৱালি আছে দেখা পাইছেনে জুম কৰি দিছোঁ গাইছ নাই সিহঁতে ভয় লাগি গৈছে আকৌ ফকাচ নহয় এইটো বাটটো মনা এইটো বাটটো চা লাগি গৈছে ভাই আছেনে নাই বা জ্বৰ লাগি যায় নহয় কি ধুনীয়া পৰিৱেশত আছে সিহঁতৰ ঘৰখন কি ধুনীয়া সন্মুখতে ফুল গাইছ হৈ গৈছে এবাৰ দেখাই দিয়া পুৰপুৰকৈ মুখখন ক'ত আছা বহুত ভিতৰত আছে ভাই নহয় নেকি বাটটো ভাল উঠাই গ'ল চৰি তিনিটা আছে বহুতকেইটা বহুত বাহা আছে সিহঁতৰ মাই গড চৰি গাইছ ধৰিব বুলি ভাল ওলাই উৰাব পৰা হৈছে বাৰু নাই দে আমি যাওঁ আহক দেওঁ না এইটো চৰি নাই একো নকৰা নকৰোঁ কি কৰিম এতিয়া ভাবি পোৱা নাই গাইছ বেয়া লাগিল কিবা মনটো এনেই বাৰু বেলেগ নাই উৰাব পৰা হৈছে গোটেইকেইটা কিন্তু পাতটো গম নাপালোঁ নহয় ওলাই অহা পাতটো
এটা বেলেগ ফালে ওলাই গ'ল কথা এটা উৰিয়ে ওলাইছে বাৰু নিজে নিজে কি কৰা যায় এতিয়া মই বুজি পোৱা নাই ধেত তেৰিকা পাহি ফালে গৈছে মাক গিটা কোন খেলিবা আহ ধেত তেৰি বাই এই দুটা আছে সেইখিনি এটা 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 সেই কোণাত সোমাই আছে এটা ঘূৰাৰ পৰা হৈছে নাই ইহঁতে 4টামান আছিল নেকি না কেইটা আছিল মানে কোনফালৰ পৰা গ'ল তেৰি কিবা বেয়াহে লাগিলে বিশেষ এটা বাৰু ভয় নাই সিহঁতে উৰাৰ পৰা হৈছে বুজি পাইছে না চুৰি দেই চুৰি চৰাইকেইটাকে চুৰি খুজিছো ভাই এইকেইটা ওচৰত থাকোঁ দে মনা সিহঁতৰ ওচৰত নাযাওঁ আৰু যিহেতু বাঁহৰ ওচৰতে আছে একদম এইটো হৈছে পুঁই শাক এইটো পুঁই শাকৰ গুটি আমি যে কিমান কি কৰিলোঁ সৰুতে গাইছ সেইটো ৰংটো ইমান নাটক কৰিলোঁ সৰুতে এনেই টেষ্ট কৰি এই পুঁই শাকৰ গছ পুঁই শাকৰ গুটি পুঁই শাকৰ গছ বহুত আৰু গাইছ অকণি চোৱা বাদ দিলোঁ অকণি চোৱা মনটো বেয়া লাগি গ'ল কিবা সিহঁতৰ সেইটো দেখা পায় হ'লেও বাৰু এটা নিশ্চিন্ত কিহৰ কাৰণে সিহঁতে উৰাব পৰা হৈছে গোটেইকেইটা কাৰণ বাঁহটোৰ পৰা ফুটকৈ উৰাই গৈছে সেইটোৱে সেইকাৰণে আৰু গাইছ এৰিলোঁ আপোনালোকক দেখালোঁ লাইভত কিছু বস্তুখিনি আৰু অলপমান বাৰু মনটো বেয়া লাগি থাকিল কেতিয়াবা বাকী নে ওচৰতে আছে সেই ওচৰতে আৰু এটা নেকি সি বেছিকৈ উৰাব পৰা হৈছে সি মানে উৰি গ'ল আগত সিহঁত একদিনটো উৰাবই আৰু সিহঁতে সেই মাকে সেইখিনি লৈ বস্তুটো ৰখি আছে আৰু এতিয়া গাইছ বেয়া লাগি আছে মনটো সঁচাকৈ এতিয়া পেহীয়েও চেষ্টা কৰি চাম বুলি কৈছে বা মনা ধৰিছোঁ আৰু তাই কোণাত সোমাই আছে মনা তাইটো এটা কোণাত কৃষ্ণ প্ৰভুৰ প্ৰভু কৃষ্ণ পেহীয়ে ধৰিছে দেই পেহীৰা এই বাহাৰৰ ভিতৰত থ'ম ৰ ধৰা দি প্ৰভু ধৰা কৃষ্ণ এই দে কোনফালে ভাগটো আছে নো কৃষ্ণ কিবাকে সোমাই দিছোন ভাগত এই প্ৰভু ভিতৰত সোমাই যা প্ৰভু ভগৱান ভিতৰত সোমাই যাব কিবাকে ভাগটো দিয় প্ৰভু আকৌ লালে দুটা ওলাইছে নেকি বাটটো মাৰিছো কৃষ্ণ প্ৰভু ভিতৰত সোমাই থবা খুজিছো ভিতৰত সোমাই থবা খুজিছো ভিতৰত সোমাই থবা চক নিজৰ বাহাত খাব নহয় কুকুৰ আছে বোলে আগতে সপাত দিলো দেই সপাত দিলো যা ভিতৰত যা ভিতৰত সোমাও বাটটো ইফালে আছে আমি গমেই নাপালো তেতিয়া জিমি তই কিন্তু একো শাস্তি নকৰিবি দেই ইহঁতক বুজি পাইছা থাক দে বাই বাই ভাল লাগিল এতিয়া মনটো অলপ ভাল লাগিল কিবাকে ভিতৰত সোমাল আৰু সেইটো উৰাব পৰা হৈছে সেইকাৰণে সি বেলেগে পালা যায় মানে জিমি তই একো নকবি দেই কিন্তু যা তাকেতো আমি যাওঁ ভিতৰত সোমাই দিলোঁ দেই গাইছ বেয়া চেয়া নাপাব কিন্তু আমাৰ ডিউটি কৰি থৈ দিছোঁ এতিয়াহে মনটো ভাল লাগিল মোৰ অলপ বেছিকে নহয় কম জাগাত চিকাব লাগে ধুনীয়া আছে ফালাংকেইটা একাটি চিটকেবি ধুনীয়াকেইটা দুইহাতি চিকিবি ধুনীয়া বৰ দৰকাৰ ভাত খাই যাব পাৰিলো দেখোন নখৰ নিচিনা অস্ত্ৰ বেলেগকে নাই আৰু নখ দিয়া পৰা ছিঙি আছে
একদম পুৰা ফিল্ডটো দি আছো আৰু গাইছ একদম মানে গাঁৱলীয়া পৰিৱেশ ইয়াতকৈ আৰু বেলেগ কিবা জিন্দগী লাগে নেকি হে জিএছটা লগাই অলপ খান্দি লৈ ৰুই দিছোঁ নেকি আৰু খাই আছোঁ ফ্ৰেছটো কোনো ধৰণৰ বেলেগ দিয়া নাই একদম পুৰা অৰিজিনেল হাৱা পানী খাই পেলাই হোৱা ভগৱানৰ কৃপা আৰু পালেং শাকটো বিৰাট উপকাৰী দেই গাইছ লাই শাকতকৈ পালেং শাক আৰু উপকাৰী মানে শাকৰ ভিতৰত শাকৰ ৰাণী নেকি শাকৰ ৰাণী বুলি ক'ব পাৰি এইটো হৈছে লাই শাক মস্ত মস্ত পাতা এয়া হৈছে লাই শাক বৰলাই এইটো বৰলাই এইটো বৰলাই শাক এইটো বৰলাই পুৰা একদম নিয়াৰ চিয়াৰ পৰি আছে ধুনীয়াকৈ এয়া কি বঢ়িয়া হৈ হে আৰু এইখিনি ধুনীয়া ৰ'দটো পৰে কাৰণে ধুনীয়াকৈ হৈছে এইটো হৈছে খুতৰা একে লিখি থকা আমি কওঁ খুতুৰা শাক মোৰ বিৰাট প্ৰিয় এইটো খুতুৰা শাকটো বিৰাট প্ৰিয় আজি দিনটো পুৰা স্মৃতি হিচাপে ৰাখি দিছোঁ পেহী বহুত দিনৰ মই থাকি খা সেইগিলা কৰি আছোঁ বুলি হৈয়ে নাই বহুত দিন থকাও নাছিলোঁ মই কেতিয়া মনত নপৰা নিচিনা হৈছে ব্যস্ত অঁ এই তেতিয়া নাছিল তেতিয়া অহা নহ'ল নেকি আইতা ঢুকোৱাৰ পিছত পিছত আহিবা নহয় আহিম কওঁতে গ'লে মোৰ এতিয়া আইতা যেতিয়া আছে আত্মাটো তাক আমি যে মনত কৰি আছোঁ যে মিছ কৰি আছোঁ সেই কথাটো এতিয়া শাকত তুলিতে ওলাই আছে গা সঁচাকৈ দেই আইতা মই ভিডিঅ' এটা দিছিলোঁ আগতে মানুহবিলাক আপোনালোকে চাইছে গাইছ আইতাৰ ভিডিঅ'টো আৰু যদি যিসকলে চোৱা নাই মোৰ ভিডিঅ'ত আছে চাব আইতাৰ কথাটো এতিয়া আইতা আমাৰ মাজৰ পৰা ঢুকাই যাব হ'লে বহুত দিনে হ'ল বছৰ হোৱা নাই মই বহি আছোঁ আৰু ইহঁতৰ লগত পুৰা একদম সূৰ্যৰ পোহৰটো ধুনীয়াকৈ পৰি আছে মুখত ৰ'দটো কোমল ৰ'দ আৰু চিঙি আছে মই হ'লে বহুত সুন্দৰ কি ক'ব আৰু গাইছ এয়াই হৈছে গাঁৱলীয়া পৰিৱেশ সুন্দৰ ভাল লাগিছে যদি লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব নে কি কওঁ মনা একদম পুৰা গাঁৱৰ পৰা একদম পুৰা লাইফটো দি আছোঁ পুৰা একদম ফিলটো দি আছোঁ ফিল অলপ দীঘল হৈছে গাইছ চুলিকেইডাল যদি অশান্তি হৈছে আপোনালোক অলপ চুৰি দেই চুৰিডাল দীঘল হোৱাৰ কাৰণে যদি ভাবি আছে মনতে এই সপানুকে ৰাখছি এনেকুৱা ধৰণৰ যদি এটা হৈ থাকে এনেকুৱা চুৰি অকণীয়ে বুজিছে নেকি মোৰটো হ'লে নে বহুতখিনি হে ঠিকে আছে আৰু গাইছ এইটো চুৰি চোলা যি পিন্ধি আছে এইগিলা নিজে চুৰিলা পুৰা আত্মঅভিমানী এইগিলা মানে নিজে চিলাই লৈছে নিজে উলিয়াই দি কেনে ধন্যবাদ দিয়া বনা সঁচা পাইছোঁ ইয়াত কিন্তু এনেকুৱা হ'ব লাগে মানুহ 3 বছৰ হ'ল নে আৰু আছে টাইপৰ এইগিলা কৰি থকা বেলেগকৈ এয়া উলিয়াই দি নুগুঠে নেকি এৰি নুগুঠে তাৰমানে প্ৰথম শিক্ষা কৰি চাইছিল আৰু সেইটোৱে আৰু আছে গাইজ মই দেখাম দেই পিছে টেলেণ্টেড আমাৰ চিয়া চবে যদি এনেকুৱা ভাবিলোঁ মই কিয় কিনি হেৰি কৰিমেই বুলি এনেকুৱা হ'ব লাগে এইয়া একদম ঘৰৰ জলকীয়া গাইছ চাওঁ এতিয়া কেমেৰাত ভালকৈ অহা নাই কিন্তু পুৰা হেৰি আছে আৰু আপোনালোকে গাইছ এটা কাম কৰিব পাৰে কি কাম কৰিব পাৰে জানানে যদি নিজৰ বস্তু হ'ব লাগে সেইবিলাক দাম লিখি লৈছে পেহীয়ে ধৰি আমাৰ কাঢ়ি গাইছ খাবৰ ঘৰত ৰৈ যায় আমাৰ মানে আমাৰ গাঁৱত আকৌ বস্তুবিলাক নিয়া হয় নে এইবিলাক আমাৰ মানে এইটো এঘৰে তাৰমানে টানা টানি কৰে কোনোবা আলহী আহিলে সেইটো কিন্তু ভাল
যাৰ নাই সেইটো এপত লৈ যাব পাৰে সেইকাৰণে নামবিলাক মানে সলনি হৈ যাব পাৰে তো সেইকাৰণে নামবিলাক লিখিলোৱে এনেকুৱাকৈ আৰু যদি আপোনালোকে কৰা নাই কৰি ল'ব পাৰে দেই এইজনীয়ে আছিল অৰুণাচলৰ পৰা লৈ অহা সেই সৰু কণমানি পোৱালীজনী মোৰ প্ৰেমিকা কেইজনীৰ বিষয়ে পেহীয়ে কি ক'লে শুনকচোন আৰু সিহঁতে যি কৰিছে সেয়াও কৰিবলৈ মই যত্ন কৰিলোঁ এইটো শালিকা এইটো শালিকাতে মাতি আছে গোটেইকেইটাই সুখে কুশলে থাকক তাৰে কামনা কৰিছোঁ আৰু আপোনালোকক কুশলে থাকক বাই বাই চাওক গাইছ কি ধুনীয়া পৰিৱেশ চাওক আৰু পেহীহঁতৰ ঘৰৰ পৰা ওলাই আহিয়েই এই সুন্দৰ পৰিৱেশটি দেখা পালোঁ ভাবিলোঁ আপোনালোকেও চাওক অলপ পৰা গা ধুই আছে কি ধুনীয়া লাগে হে মানে ভিডিঅ' কৰা পাই আৰু জোৰ বেছি বেছি ওলা মনাই গৈছে আৰু গম পাইছি যিহেতু আমাৰ কথাগিলা বেলেগত লৈ যাব আমিওতো ডিজিটেল মিডিয়াত আমিওতো প্ৰচাৰ হ'ব ইচ্ছা যায় এইকে ভাবছি বুজিছে না এইগিলা মাজে দি আছে গাইছ আমাৰ এইবিলাক ফুলৰ জাবৰ ব্যৱহাৰ কৰিলোঁ হয় আমি ফুলৰ জাবৰ ব্যৱহাৰ কৰিলোঁ হয় কিন্তু ইহঁতে ফুলৰ জাবৰ ব্যৱহাৰ কৰা নাই নিজে ধুইছে সিহঁতক হাতো নাই ঠেংখন আছে ইচ বা সুন্দৰ বঢ়িয়া বাই বাই ই আকৌ আহিল বঢ়িয়াকৈ ৰ'দ পৰি আছে সেইটো দেখিছা নাই ইচ এই বা ভাই দে আমি যাওঁ দেই